ধুবুৰী লোকসভা মাননীয় সভাপতিয়ে ধুবুৰী লোকসভা সমষ্টিৰ কাৰণে ভূপেন ৰয়, সত্যৱত কলিতা, আৰু বৰপেটা লোকসভা সমষ্টিলৈ ডক্টৰ কমলা কলিতা, ৰমেন্দ্ৰনাথ কলিতা আৰু আমাক লৈ এখন কমিটি গঠন কৰিছে। ধুবুৰী লোকসভা সমষ্টিৰ পৰ্যবেক্ষকসকল আজি পুৱতি নিশা মানকাছাৰৰ পৰা আহি পেলাই তেখেতলৈ আংশিক প্ৰতিবেদন দিছে। আজি সন্ধিয়াৰ ভিতৰত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব। আনহাতে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব চূড়ান্ত কৰিবৰ কাৰণে বৰপেটা লোকসভা সমষ্টিৰ বিভিন্ন অসম আমাৰ দলীয় পৰ্যবেক্ষক দলীয় কৰ্মী ৰাইজৰ মত বিনিময় কৰি প্ৰতিবেদন প্ৰস্তুত কৰিছিল। আৰু আনহাতে যোৱাকালি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত অসম গণ পৰিষদৰ কামৰূপ জিলা সমিতি, নলবাৰী জিলা সমিতি, বৰপেটা জিলা সমিতি আৰু বঙাইগাঁও জিলা সমিতিৰ লগত আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি ৰণকৌশল প্ৰাৰ্থীৰ সাম্ভাৱিকতাৰ ওপৰত আমি বিতং আলোচনা কৰিছোঁ। ইয়াৰ লগতে কালি ৰাতিপুৱা 11 বজাৰ পৰা এখন মিটিং হৈছিল। আবেলি 5 বজাত আমি বৰপেটা লোকসভা সমষ্টিৰ সমগ্ৰ প্ৰাৰ্থীসকলক লৈ এখন সভা কৰিছোঁ। এই সমস্ত প্ৰতিবেদন আমি দলৰ মাননীয় সভাপতি আৰু কাৰ্যকৰী সভাপতিলৈ প্ৰেৰণ কৰিছোঁ। আজি নিশাৰ ভিতৰত সভাপতি বা কাৰ্যকৰী সভাপতি কোনোবাজন গুৱাহাটীত আহি উপস্থিত হ'ব। এখন সভা হ'ব। কি পৰ্যায়ৰ সভা হ'ব এইটো সাংঘাতিক হেৰিৰ কাৰণে আমি ক'ব নোৱাৰোঁ। তাৰপিছত আমাৰ চূড়ান্ত সিদ্ধান্ত হ'ব প্ৰাৰ্থী সম্পৰ্কত, আৰু তেতিয়া আমি আনুষ্ঠানিক ঘোষণা কৰিম। আমাৰ যিটো প্ৰচলিত নিয়ম প্ৰাৰ্থী নিৰ্বাচনৰ, সেই প্ৰক্ৰিয়াটোৰ কাৰণে আমাৰ সময় লাগিব পাৰে। কাৰণ এফালে ধুবুৰী, এফালে বিস্তৃত অঞ্চল, অৰ্থাৎ হাজো শুৱালকুছিৰ পৰা একদম ধুবুৰী মানকাছাৰলৈকে দুটা সমষ্টিত আমাৰ প্ৰাৰ্থী থাকিব। প্ৰতিবেদন আমি যুগত সময় লাগিছিল দিছোঁ আৰু সভাপতি আনহাতে দলৰ ফালৰ পৰা ছাৰ্ভেও কৰাইছিল দিল্লীৰ এটা প্ৰতিষ্ঠানত সমগ্ৰ চাই মানে সভাপতি ডাঙৰীয়া কাৰ্যকৰী আমাক সিদ্ধান্ত সভাৰ পিছত এইখিনিয়ে। কিন্তু কালি ফণীভূষণ চৌধুৰী ডাঙৰীয়া তেওঁ এক প্ৰকাৰ উচুপি উঠিছিল। তেওঁ কোনো কাৰণত লোকসভা খেলিবলৈ বিচৰা নাই, বঙাইগাঁওবাসী ৰাইজক এৰিব বিচৰা নাই। আপোনালোকে জোৰ জবৰদস্তি জাপি দিব বিচাৰিছে নেকি? নাই, এটা কথা আপোনালোকক কওঁ, প্ৰাৰ্থী সম্পৰ্কে দলৰ কি আলোচনা হৈছে সেইটোতো মই আপোনালোকক কোৱাটো দলৰ নীতি বিৰুদ্ধাচৰণ কৰা হ'ব। মই এটা কথাই আপোনালোকক কওঁ, আমি কাকো জাপি নিদিওঁ। প্ৰাৰ্থী আমাৰ বহুতগৰাকী আহিছে, বহুত প্ৰাৰ্থী আহিছে আমাৰ, কিন্তু ফণীভূষণ চৌধুৰী ডাঙৰীয়াকো এছামে ৰিকুৱেষ্ট কৰিছে। আমি দলে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই, এটা জাপি দিয়াৰ প্ৰশ্নটো অহা নাই। সমস্ত বিবেচনা কৰি দলে যিটো সিদ্ধান্ত গ্ৰহণ কৰিব, সভাপতি কাৰ্যকৰী যি অনুমোদন কৰিব, সেইটোৱে আমাৰ সকলোৰে কাৰণে গ্ৰহণযোগ্য। কিমানগৰাকী প্ৰাৰ্থী আবেদন কৰিছে? আমি কালি 7 গৰাকী লৈছোঁ না, আমি কালি 7 গৰাকী প্ৰাৰ্থী, 7 গৰাকী সম্ভাৱ্য প্ৰাৰ্থী আমি তেওঁলোকৰ মতামত আমি গ্ৰহণ কৰিছিলোঁ। আৰু জিলা সমিতি কাৰ কাৰ মতামত গ্ৰহণ কৰিছোঁ আমি কৰিছোঁ। 7 গৰাকী প্ৰাৰ্থী আমি সম্ভাৱনীয় বৰপেটা সমষ্টি, 5 গৰাকী ধুবুৰী আৰু 5 গৰাকী ধুবুৰী। ধুবুৰীৰ পৰ্যায়ৰ 5 গৰাকীৰ লগত পৰ্যালোচনা কৰিছে, বৰপেটা 7 গৰাকীৰ লগত পৰ্যালোচনা কৰিছে। এতিয়া এনেই কেতিয়া মানে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে? আমি ভাবোঁ আজি ৰাতিৰ ভিতৰত কিবা এটা চেপ আহিব। এটাকে যেতিয়াই চেপ আহিব লগে লগে আপোনালোকক জনাই দিম, বেছি দিন নালাগে। ইতিমধ্যে আমাৰ দলৰ মেক্সিমাম কৰ্মী বৰপেটাত অহা 14 তাৰিখে মাননীয় ৰাজনাথ সিং ডাঙৰীয়া আহিব। সেই সভাৰ কাৰণে সকলো ব্যস্ত হৈ আছে। খুব ফণীভূষণ চৌধুৰী নিজে আনি বৰপেটাত সেই মিটিঙত তদাৰক কৰিছিল। সেই অঞ্চলৰ বিভিন্ন লোকসকলক
গতিকে আমি যিমান সোনকালে প্ৰক্ৰিয়াটো দলৰ প্ৰক্ৰিয়াৰ মাজেৰে সমাপ্ত কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ সহযোগিতাৰ সৈতে অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি